বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা আলোচনা মৰ্মে বা চুক্তি মৰ্মে কেন্দ্ৰীয় চৰকাৰে পুনৰ অসমক প্ৰদান কৰিছে অনুমোদন জনাইছে 4,000 কোটি টকা। ইয়াৰে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা মৰ্মে পাইছে শান্তি চুক্তিৰ ফলত পাইছে 3,000 কোটি টকা। এইখিনিতে আমাৰ কিছু প্ৰশ্ন আছে আলফাৰ নেতৃত্বলৈ, কাৰণ আপোনালোকে উত্তৰ দিব লাগিব। এইকাৰণে দিব লাগিব শান্তি চুক্তিৰ 2 বছৰ হ'বলৈ মাজত মাত্ৰ আৰু 4 মাহমান বাকী আছে। গতিকে অসমৰ সাধাৰণ জনতা আলফাৰ ভুক্তভোগী বা নিৰ্যাতিত বা শ্বহীদ পৰিয়ালক এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। কাৰণ আপোনালোকৰ লগত হোৱা শান্তি চুক্তি মৰ্মে অসমত 5 বছৰত 60টাৰো অধিক প্ৰকল্পত 1 লাখ কোটি টকাতকৈও অধিক টকা বিনিয়োগ কৰাৰ কথা আছিল। কিমানটা হ'ল উত্তৰ দিব লাগিব। আনহাতে আপোনালোকৰ শান্তি চুক্তিৰ মতে 2 দশক ধৰি নিৰুদ্দিষ্ট হৈ থকা 31 জন আলফা নেতা কেডাৰৰ পৰিয়ালক 10 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া কথা আছিল, দিলেনে? তদুপৰি নিৰুদ্দিষ্ট 8 গৰাকী কেডাৰৰ পত্নীসকলক যোগ্যতাৰ ভিত্তিত স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ কথা আছিল, দিলেনে? কেৱল নিজৰখিনি কৰি শেষ কৰি থলে। আলফাৰ শ্বহীদ পৰিয়ালক আজিলৈকে আপোনালোকে সাহায্যৰ নামত ফুটা কৰি এটাও দিব নোৱাৰিলে। কি কৰিলে ইমান টকা? নিৰ্যাতিতসকলক ফুটা কৰি এটাও নিদিলে। কি কৰিলে ইমান টকা? নে আপোনালোকক টকা দিয়া নাই? যদি টকা দিয়া নাই কিয় আপোনালোকে মনে মনে আছে? আৰু যদি দিছে হ'ল কি? বাকী আলফা আৰু চৰকাৰৰ শান্তি চুক্তিৰ ফলত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে যি কাম কৰাৰ কথা আছিল বা যিবোৰ প্ৰকল্পৰ কথা কৈছিল সেই প্ৰকল্পটো ফুছে। তাৰ উপৰি আপোনালোকে যিকেইটা প্ৰস্তাৱত সন্মতি জনাইছিল সেই সকলোবোৰ প্ৰস্তাৱৰ সবিশেষ তথ্য আমি অনাগত সময়ত আনিম। আপোনালোকক সুধিব লাগিব, কাৰণ আপোনালোকে এতিয়া PSৰ লগত লৈ VIP মৰ্যাদাৰে ঘূৰি থাকিলেতো নহ'ব। অসমৰ হাজাৰ হাজাৰ জনতাক এই ধৰণে উপেক্ষিত কৰি বঞ্চনা কৰি প্ৰতাৰণা কৰি আপোনালোকৰ সতীৰ্থসকলৰ ত্যাগক নস্যাৎ কৰি এই ধৰণে কেইগৰাকী মানুহেতো এই গোটেই কাৰবাৰটো চলালে নহ'ব। কাৰণ সুদীৰ্ঘ সময়ৰ সহস্ৰ সংগ্ৰামখনৰ সাক্ষী প্ৰতিগৰাকী লোকেই এই কথাবোৰ আপোনালোকক সুধিব আৰু উত্তৰ দিব লাগিব। মাজতে কথা এটা কওঁ, নলবাৰীত মৃণাল হাজৰিকাই ক'লে ৰাজ্য চৰকাৰে হেনো আলফাক 2,000 কোটি দিয়া নাই আৰু সেইবাবেই শ্বহীদ পৰিয়ালক সাহায্য দিব পৰা নাই। যদি এয়াই সঁচা তেতিয়াহ'লে ৰাজ্য চৰকাৰক কিয় আপোনালোকে বাধ্য কৰাব পৰা নাই? আপোনালোকেতো ঠিকেই ভগাই ল'লে 700 জনৰ মাজত 7 লাখ টকাকৈ। বাকী আলফাৰ সদস্যৰ সংস্থাপনৰ নামত কি কৰিলে এই কথাবোৰ ক'ব লাগিব। আমি জনাত কেইগৰাকীমান শীৰ্ষ পৰ্যায়ৰ নেতাই অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত কৃষি কাৰ্য কৰিছে। কেইগৰাকী মানে এটা ক্লাব হিচাপে চলাই আছে। তাৰ ফলত বাকী নিৰ্যাতিত শ্বহীদ পৰিয়াল বা ভুক্তভোগীসকলৰ কি লাভ হৈছে এই কথাবোৰ ক'ব লাগিব। কাৰণ আলফাটো কেইজনমানৰ কাৰণে হোৱা নাছিল, এই সহস্ৰ সংগ্ৰামখনটো মাত্ৰ কেইজনমানৰ কাৰণে চলা নাছিল। আপোনালোকেও যদি চৰকাৰৰ ভিত্তত পৰিণত হৈছে, আপোনালোকেও যদি চৰকাৰৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰে, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাইতো আপোনালোকক এৰি নিদিব। কাৰণ আপোনালোকৰ কাৰণে অসমৰ সাধাৰণ জনতাই চূড়ান্ত ত্যাগ কৰিছে আৰু সেই ত্যাগৰ মূল্য আপোনালোকে কি পৰ্যায়ত কেনেকৈ দিছে সেইটো বেলেগ কথা। কিন্তু এতিয়া হাৰি যাব নোৱাৰে। এতিয়া এইকাৰণে হাৰিব নোৱাৰে, বাৰে বাৰে এনেকৈ টকা আহি থাকিব, বাৰে বাৰে আপোনালোকে নিজৰ মাজত ভগাই লৈ থাকিব, শ্বহীদ পৰিয়াল নিৰ্যাতিত পৰিয়ালক উপেক্ষা কৰি থাকিব। এই কথাটো সহ্য কৰা নহ'ব, অসমৰ সাধাৰণ জনতাই সহ্য নকৰে। গতিকে এই কথাবোৰ স্পষ্ট কৰক। আৰু এই যে এইবাৰ আন্তঃগাঁথনি উন্নয়নৰ নামত যে 3,000 কোটি টকা অনুমোদন জনাইছে, আপোনালোকে দাবী কৰক তাৰে অন্তত কিছু টকা ব্যয় কৰি শ্বহীদ পৰিয়ালসকলক সাহায্য প্ৰদান কৰা হওক, তাৰে কিছু টকাৰে নিৰ্যাতিতসকলক সাহায্য প্ৰদান কৰা হওক। কোনো এটা জাতীয় বিষয়ত আপোনালোকে মাত মতা নাই, আলফাটো ভাঙিয়ে দিছে। এতিয়া কোনে কাক প্ৰশ্ন সুধিব তাৰো বাট আপোনালোকে ৰখা নাই। আপোনালোকৰ এসময়ৰ সতীৰ্থসকলে কাক প্ৰশ্ন সুধিব তাৰ বাটটো নাৰাখি সতীৰ্থসকলক যিধৰণে অৱজ্ঞা অৱহেলা কৰিছে তাৰ উত্তৰটো আপোনালোকে দিব লাগিব। এনেইতো আলফা ভংগ হোৱা বুলি ক'লে নহ'ব। কেন্দ্ৰীয় নেতৃত্বই সকলো সুবিধা ভোগ কৰি তৃণমূল পৰ্যায়ত ত্যাগ কৰা লোকসকলক যদি অৱহেলা বঞ্চনা এনেকৈ কৰে, প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে মাজে সময়ে ক'ৰবাত কিবাকে মানে অন্য পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে। গতিকে আমি DKB এই কথাটোৱে ক'ব খুজিছোঁ, বাৰে বাৰে জাতিক বঞ্চনা প্ৰবঞ্চনা কৰি নাথাকিব। কাৰণ জাতিয়ে বহুত হেৰুৱালে। বৰ্তমান সময়ত আপোনালোকৰ যি নিৰ্লিপ্ততা নীৰৱতা, আপোনালোকে যেনেকৈ মুখ বন্ধ ৰাখিছে বহুত বেয়া দেখা হৈছে, বহুত লাজৰ কথা হৈছে। আপোনালোকে বিপ্লৱ কৰিব গৈছিল, এগৰাকী বিপ্লৱী হিচাপে যেনেকৈ শান্তি চুক্তি কৰিলে অন্ততঃ সেই চৰিত্ৰটোতো অক্ষুণ্ণ ৰাখক। সেই বৈপ্লৱিক চৰিত্ৰ কিয় হেৰুৱাই পেলাইছে? বিপ্লৱীয়েতো কাৰো ওচৰত আঁঠু নলয়।
আপোনালোকে দুৰ্ভাগ্যজনকভাৱে যি স্থিতিত অৱতীৰ্ণ হৈছে আপোনালোকে আঁঠুলোৱাতকৈ আৰু পৰিহে দিছে গতিকে নকৰিব আমাৰ প্ৰশ্ন হ'ল কেন্দ্ৰই দিয়া প্ৰতিটো টকাৰ উচিত ব্যৱহাৰ হ'ব লাগিব কেন্দ্ৰই দিয়া প্ৰতিটো টকাৰ ব্যৱহাৰ হ'ব লাগিব শ্বহীদ পৰিয়ালৰ নামত অসমৰ সামগ্ৰিক উন্নয়নৰ নামত নিৰ্যাতিত পৰিয়ালৰ নামত আৰু আলফাৰ নামত ত্যাগ কৰা অগণিত লোকৰ নামত তাতকৈ বেলেগ আৰু কথা কৈ লাভ নাই এই কথাখিনি আশা কৰোঁ আপোনালোকে বুজিব অনাগত সময়ত আৰু আমি এনেকুৱা অনেক প্ৰশ্ন আপোনালোকৰ সন্মুখলৈ আনিম যেতিয়ালৈকে উত্তৰ নিদিয়ে আনিয়েই থাকিম